যেতিয়ালৈকে এই আকাশত জোন বেলি আৰু তৰা থাকিব, যেতিয়ালৈকে লুইতৰ বুকুৰে জল প্ৰবাহিত হৈ থাকিব, যেতিয়ালৈকে এই আকাশত বতাহ বলি থাকিব, যেতিয়ালৈকে এই ধৰণিৰ বুকুত অন্তিমজন অসমীয়া জীয়াই থাকিব, তেতিয়ালৈকে সেই অন্তিমগৰাকী অসমীয়াৰ হৃদয়ত ৰজা জুবিন গাৰ্গ হৈ থাকিব। আমাৰ হৃদয়বোৰৰ পৰা আমাৰ ৰজা জুবিন গাৰ্গক কোনেও মচিব নোৱাৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকা প্ৰয়াত জুবিন গাৰ্গৰ অনুৰাগীসকল, ইতিমধ্যে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শেষ ভাগত উপস্থিত হৈছোঁ আৰু জুবিন দাক ভাল পোৱা, গান ভাল পোৱা, মানুহ ভাল পোৱা প্ৰতিগৰাকী জুবিন প্ৰেমীয়ে তেওঁলোকৰ নিজৰ নিজৰ কথাবোৰ আমি ইয়াতে আলোচনা কৰিছোঁ। যোৱা 2025 চনৰ 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা আজিৰ দিনটোলৈকে 6 মাহ হ'ল। জুবিন দাক ভাল পোৱা এগৰাকীও অসমীয়া মানুহৰ এনেকুৱা এটা দিন চাগে আজিলৈকে যোৱা নাই যিটো দিনত জুবিন দালৈ মনত পৰি আমাৰ চকুৰ পৰা চকুলো নিগৰা নাই। কিন্তু তথাপি আজি আমি 6 মাহ পাছত সকলোৱে লগ হৈ জুবিন দাৰ কথা পাতিবলৈ লৈছোঁ। 5-7 মিনিটত জুবিন দাৰ কথা পাতি শেষ কৰাটো সম্ভৱ নহয়, তথাপি নিৰ্ধাৰিত সময়খিনিৰ ভিতৰতে আমি পাতিবলৈ যত্ন কৰিম। আমি যেতিয়াই অসমীয়া সমাজ জীৱনলৈ আগবঢ়োৱা অৱদান আগবঢ়োৱা মহান মনীষীসকলৰ কথা পাতোঁ, সেয়া লাগিলে লক্ষ্মীনাথ বেজবৰুৱা হওক, জ্যোতিপ্ৰসাদ আগৰৱালা হওক, বিষ্ণুপ্ৰসাদ ৰাভা হওক, তেখেতসকলক আমি আমাৰ জীৱনকালত কায়িকভাৱে লগ পোৱা নাই, কিন্তু তেখেতসকলৰ পুণ্যতিথিত, তেখেতসকলৰ জন্মদিনবোৰত বা যিবোৰ আমি উদযাপন কৰোঁ, সেই দিনবোৰত তেখেতসকলে অসমীয়া সমাজখনলৈ কি অৱদান আগবঢ়াইছিলে সেইবোৰ আমি কথা পাতিবলৈ লওঁ। আৰু যেতিয়াই সেই মহান মনীষীসকলৰ কথা পাতোঁ, তেখেতসকলে আওৰোৱা বা তেখেতসকলে জীৱনত নিজৰ গ্ৰহণ কৰি জীৱনত মানি চলা কিছুমান বাক্য আমি আওৰাওঁ। যেনে জুবিন দাই প্ৰায়ে অনুসৰণ কৰা আৰু জুবিন দাই খুবেই ভাল পোৱা বিষ্ণুপ্ৰসাদ ৰাভাৰ কথা যেতিয়া পাতোঁ, বিষ্ণুপ্ৰসাদ ৰাভাৰ এষাৰি বিৰাট বাক্য কৈছিলে যে জাতি এটাৰ সংজ্ঞা জাতিটোৰ জনসংখ্যাৰ দ্বাৰা নিৰ্ধাৰিত নহয়, জাতিটোৰ হকে যিসকলে প্ৰাণ ত্যাগ দিয়ে, ত্যাগ স্বীকাৰ কৰে, সেইসকলৰ দ্বাৰাহে জাতিটোৰ সংজ্ঞা নিৰ্ধাৰিত হয়। ঠিক একেদৰে আজি আমি জুবিন দাৰ কথা পাতিছোঁ আজি 2026 চন, 2126 চনত, আজিৰ পৰা 100 বছৰ পাছত, আজিৰ পৰা 200 বছৰ, 500 বছৰ পাছত আমাৰ আহিবলগীয়া অসমীয়া উত্তৰ প্ৰজন্মই জুবিন দাৰ কথা যেতিয়া এনেধৰণে মঞ্চত থিয় হৈ পাতিবলৈ ল'ব, তেতিয়া তেওঁলোকৰ মনলৈ প্ৰথম আহিব বাক্য সেইটো হ'ল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। এই কথাটো যেতিয়া আমাৰ ভৱিষ্যত প্ৰজন্মই আওৰাব, এই কথাটোৰ দ্বাৰা জুবিন দাই এই কথাটো কোৱা নাছিলে যে ধৰ্ম মানিব নালাগে বা জাতি মানিব নালাগে বা ভগৱান মানিব নালাগে। ভগৱান মনা নমনা, ধৰ্ম মনা নমনা, কোনোবা জাতি থকা নথকা, সকলো মানুহ যে সমান আৰু যে জাতি ধৰ্ম আৰু ভগৱানৰ নামত মানুহৰ মাজত বিভাজন থাকিব নালাগে, এই কথাটো জুবিন দাই এই বাক্যটো তেওঁৰ বাক্যৰ জৰিয়তে এই মেছেজটো দিছিলে, এই বাৰ্তাটো দিছিলে। তাৰ পাছত জুবিন দাই প্ৰায়ে এটা কথা কৈছিলে যে তেখেতে অট্টালিকাত বিশ্বাস নকৰে, তেখেতে ইটাবোৰত বিশ্বাস কৰে। এই বাক্যটো বহুত গভীৰ। অট্টালিকাত বিশ্বাসী জুবিন গাৰ্গ নহয়, জুবিন গাৰ্গে বিশ্বাস কৰে ইটাবোৰত। তাৰ মানে আমাৰ সমাজ গঠনৰ যিকোনো ধৰণৰ অনুষ্ঠান, যিকোনো ধৰণৰ সংগঠন, যিকোনো এখন সমাজৰ মৌলিক এককবোৰত তেখেতে বিশ্বাসী আছিল। সমাজ প্ৰতিষ্ঠান গঢ় লৈ উঠা যিবোৰ মৌলিক একক, যিবোৰ আমাৰ সমাজত মানুহে সৰু মানুহ বুলি ভাবে, সেই মানুহবোৰ আছিল জুবিন গাৰ্গৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ মানুহ। তাৰ পাছত জুবিন দাই কৈছিলে যে মানুহক দুখ দি ঈশ্বৰক সেৱা কৰি লাভ নাই, মানুহক সেৱা কৰিলেই ঈশ্বৰক সেৱা কৰাটো বুজায়। আৰু তাৰেই প্ৰতিফলন আমি জুবিন দাৰ জীৱনত দেখিছিলোঁ যে নিতৌ পুৱা জুবিন দাৰ ঘৰৰ সন্মুখত শ শ মানুহৰ শাৰী আছিলে আৰু সেই মানুহবোৰে বিভিন্ন অভাৱ অভিযোগ লৈ জুবিন গাৰ্গৰ ওচৰলৈ আহিছিলে আৰু জুবিন দাই প্ৰতিগৰাকী মানুহক নিজৰ সামৰ্থ্য অনুযায়ী সহায় কৰিবলৈ যত্ন কৰিছিল। তাৰ পাছত জুবিন দাই কি কৈছিলে যে মন্ত্ৰী এম এল এ পাপৰ, এই কথাটোতো এটা গভীৰ বাৰ্তা সোমাই আছে। জুবিন দাক আমি সততে দেখিছিলোঁ যে অন্যায়ৰ বিৰুদ্ধে মাত মাতা, সেয়া লাগে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হওক, লাগিলে গছ কাটিলে দীঘলী পুখুৰীত বহি দিয়াটোৱে হওক। যেতিয়াই অন্যায় হৈছিলে, যেতিয়াই অবিচাৰ হৈছিলে, তেতিয়াই জুবিন দাই এটা প্ৰতিবাদী সত্তা ধাৰণ কৰি ৰাইজৰ লগত নেতৃত্ব দিবলৈ আগবাঢ়িছিলে আৰু সেইকাৰণে কৈছিলে তেখেতে যি ক্ষমতা সৰ্বস্ব ৰাজনীতি আছে সেই বিৰোধ কৰিছিলে আৰু সেইকাৰণে কৈছিলে মন্ত্ৰী এম এল এসমূহ পাপৰ। তাৰ পাছত জুবিন দাই আকৌ এটা কথা কৈছিলে যে নাথিং ইজ ফ্ৰী, নট ইভেন ইউৰ ডেথ। পৃথিৱীত বিনামূলীয়া বোলা একো বস্তু নাই, মানুহৰ মৃত্যুটো বিনামূলীয়া নহয়। আৰু সেই কথাটো জুবিন দাই মৃত্যুৰ সময়ত প্ৰমাণ কৰি থৈ গ'ল। উৰেটো জীৱন তেখেতে গানৰ জৰিয়তে, নিজৰ সৃষ্টিৰ জৰিয়তে, নিজৰ চিনেমাৰ জৰিয়তে অসমীয়া সংস্কৃতি চহকী কৰি থৈ গ'ল, অসমীয়া মানুহক অৱদান আগবঢ়াই গ'ল। আৰু মৃত্যুৰ সময়তো
জাতি ধৰ্ম বৰ্ণ দল সংগঠন নিৰ্বিশেষে গোটেই অসমবাসীক জুবিন দাই এক কৰি গ'ল আৰু গোটেই বিশ্ব দৰবাৰত অসমীয়া কোন হয় অসমীয়া গান কেনেধৰণৰ গোটেই অসমখনক গোটেই অসমবাসীক বিশ্ববাসীৰ সন্মুখত পৰিচয় কৰাই দি গ'ল আৰু সেইকাৰণে জুবিন দাই কৈছিলে যে মৃত্যুটো বিনামূলীয়া নহয় মৃত্যুৰ সময়তো গোটেই জীৱন দিয়াৰ নিচিনা সেই মানুহগৰাকীয়ে অসমবাসীক বহু দি গ'ল এতিয়া কথাটো হ'ল জুবিন দাই আমাক ইমান দি গ'ল আমি জুবিন দাক কি দিব পাৰোঁ মাত্ৰ তিনিটা কথা কৈ মই সামৰিম প্ৰথম কথাটো হ'ল যিটো কথা আমি এৰাই চলিলে নহ'ব সেইটো হ'ল ন্যায়ৰ বিষয়টো ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰ ডাঙৰীয়াই ন্যায়ৰ কথাটো কৈছে আমি এৰি দিলে নহ'ব আৰম্ভণিৰ পৰা ন্যায় ব্যৱস্থাটো কেনেধৰণে শিথিল কৰিব এটা অপশক্তিয়ে চেষ্টা কৰি আছিল সেইটো আমি দেখিছোঁ ন্যায়ৰ বিষয়টোত আমি নাগৰিক সমাজে জুবিন দাক ভাল পোৱা মানুহখিনিয়ে লাগি থাকিব লাগিব আৰু এই মঞ্চৰ পৰা আজি কৈ যাওঁ এতিয়াতো সম্ভৱ নহয় যদি ভগৱানে কেতিয়াবা মিলাই সৃষ্টিকৰ্তাই যদি কেতিয়াবা সুযোগ দিয়ে ৰাজনৈতিক বা সামাজিকভাৱে আমি সেইসকল মানুহক মাতি আনি এদিন হ'লেও সুধিম যিসকল মানুহক অসমৰ ৰাইজে তদন্তৰ আওতালৈ অহাটো বিচাৰিছিলে যিসকল মানুহক অসমৰ ৰাইজে এদিন হ'লেও জুবিন দাৰ মৃত্যুৰ বিষয়তে কিবা এটা সোধাৰ কাৰণে সোধ-পোছ কৰাটো বিচাৰিছিলে আৰু সেইসকল মানুহক সোধ-পোছ কৰা নহ'ল তদন্তৰ আওতালৈ অনা নহ'ল যদি সৃষ্টিকৰ্তাই কেতিয়াবা সুযোগ দিয়ে ৰাজনৈতিকভাৱে হওক সামাজিকভাৱে হওক আমি মাতি আনি এদিন হ'লেও আজিৰ পৰা 10 বছৰ পাছত হ'লেও সেইসকল মানুহক মাতি আনি সুধিম কি হৈছিল কি কথা আমাক উত্তৰবোৰ দিব লাগিব দ্বিতীয়তে মই ক'ব বিচাৰোঁ জুবিন ক্ষেত্ৰখনৰ কথা জুবিন ক্ষেত্ৰৰ আপোনালোকে বাতৰি পায় কেতিয়াবা ধূলিময় হৈ থাকে কেতিয়াবা বৰষুণ পৰে কেতিয়াবা গৰিমা শইকীয়া ডাঙৰীয়া নিয়ে গাঁত খান্দি তিৰপালেৰে জুবিন ক্ষেত্ৰ ঢাকি দিবলগীয়া হয় জুবিন ক্ষেত্ৰত সেই SOP লগোৱাৰ পৰা আৰম্ভণিৰ পৰা আজিলৈকে যোৱাকালি এটা ঘটনা ঘটিছে লখিমপুৰৰ কেইজনমান যুৱকে আহি যাতে বৰষুণৰ পানী নপৰে অনুৰাগীসকলৰ যাতে কষ্ট নহয় তেওঁলোকে অলপ টেম্পৰাৰীলি কিবা এটা অস্থায়ীভাৱে বনাই দিছিলে আজি প্ৰশাসনে ৰাতিপুৱা সেইবোৰ তেওঁলোকক গুচাবলৈ দিছে তাৰ পৰা আঁতৰ কৰিবলৈ দিছে গতিকে আমি আৰম্ভণিৰ পৰা দেখি আহিছোঁ জুবিন ক্ষেত্ৰখনকো কেনেধৰণে অৱহেলা কৰি আছে আমি নাগৰিক সমাজে নাগৰিক সন্মিলনে জুবিন দাক ভাল পোৱা মানুহখিনিয়ে মানুহ ভাল পোৱা মানুহখিনিয়ে এটা কথা গুৰুত্ব দিব লাগিব যে জুবিন ক্ষেত্ৰখন এনেধৰণে বনাব লাগিব যে আজিৰ পৰা 500 বছৰ পাছত অনাদি অনন্তকাললৈ যাতে সেই জুবিন ক্ষেত্ৰখন অক্ষত অৱস্থাত থাকে একেবাৰে অত্যাধুনিক এখন আধুনিক পৰ্যায়ৰ যাতে জুবিন ক্ষেত্ৰ আমি বনাব পাৰোঁ সেই কথাটোত আমি গুৰুত্ব দিব লাগিব আৰু সেই জুবিন ক্ষেত্ৰখন যাতে হাজাৰ হাজাৰ বছৰলৈ গোটেই বিশ্ববাসীৰ কাৰণে এখন সমন্বয়ৰ থলী হৈ পৰে সেই কথাটোত আমি গুৰুত্ব দিব লাগিব ৰাইজৰ টকা আৰু চৰকাৰৰ টকা বেলেগ বেলেগ বস্তু নহয় চৰকাৰে যি আবণ্টন দিব সেইখিনি ৰাইজৰে টকা গতিকে আমি নাগৰিক সমাজে এই ক্ষেত্ৰত দৃষ্টি নিবদ্ধ কৰি ৰাখিব লাগিব যাতে জুবিন ক্ষেত্ৰত কমচে কম চৰকাৰে 100 কোটি টকা আবণ্টন দিয়ে আৰু সেই জুবিন ক্ষেত্ৰত সোমোৱাৰ লগে লগে যাতে আজিৰ পৰা 1000 বছৰ পাছত হ'লেও জুবিন গাৰ্গ কোন আছিল আমাৰ উত্তৰ প্ৰজন্মই সেইটো অনুভৱ কৰিব পাৰে আৰু শেষত মই ক'বলৈ ওলাইছোঁ জুবিন দাই যিটো আদৰ্শৰে নিজৰ জীৱন পৰিচালিত কৰিছিলে সেই আদৰ্শ আজি এই মঞ্চৰ পৰা আমি যুৱ সমাজে নাগৰিক সন্মিলনে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ যে জুবিন দাই যেনেধৰণে শ্ৰেণী বিভাজন বিচৰা নাছিলে মানুহৰ মাজত বিভেদ বিচৰা নাছিলে প্ৰতিবাদী সত্তা এটালৈ জীৱনত আগবাঢ়িছিলে প্ৰকৃতিৰ প্ৰতি তেখেতে প্ৰেম বুকুত আছিলে সেই সকলো কথা মানি চলি আমি অসমখন জুবিনৰ অসম কৰি গঢ়ি তুলিম আৰু কোনো অপশক্তিয়ে জুবিন দাক আমাৰ অন্তৰবোৰৰ পৰা কেতিয়াও মুচিব নোৱাৰিব আৰু শেষত মই এটা কথা কওঁ যেতিয়ালৈকে এই আকাশত জোন বেলি আৰু তৰা থাকিব যেতিয়ালৈকে লুইতৰ বুকুৰে জল প্ৰবাহিত হৈ থাকিব যেতিয়ালৈকে এই আকাশত বতাহ বলি থাকিব যেতিয়ালৈকে এই ধৰণিৰ বুকুত অন্তিমজন অসমীয়া জীয়াই থাকিব তেতিয়ালৈকে সেই অন্তিমগৰাকী অসমীয়াৰ হৃদয়ত ৰজা জুবিন গাৰ্গ হৈ থাকিব আমাৰ হৃদয়বোৰৰ পৰা আমাৰ ৰজা জুবিন গাৰ্গক কোনেও মচিব নোৱাৰে এইখিনি কথা কৈ মই মোৰ বক্তব্য সামৰিছোঁ জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা ধন্যবাদ জয় অসম